নমস্কাৰ মই অভিনন্দন আপোনাক সকলোলৈ মোৰ ইউটিউব চেনেল অফিস কমান্স গানৰ স্বাগতম জনাইছো আজি আমি টপিক ডিসকাস কৰিম হোৱাট ডু মিন বাই স্যাম্পলিং ৰিস্ক এণ্ড নন স্যাম্পলিং ৰিস্ক আৰু হোৱাট ইজ কমপ্লায়েন্স এণ্ড সাবস্টেন্টিভ টেষ্ট প্ৰথমতে আমি চাওঁ হক স্যাম্পলিং ৰিস্ক মানে কি মই যোৱা ভিডিঅ'ত অডিট স্যাম্পলিংৰ ওপৰত মই কনসেপ্ট আৰু টাইপস আৰু মেথডছৰ ওপৰত মই এটা ভিডিঅ' বনাইছো আপোনালোকে যদি চোৱা নাই মই ডেসক্ৰিপশনত মই লিংকটো দি দিও আপোনালোকে প্ৰথমতে হেতু ভিডিঅ' চাই ল'ব সো আজি আমি চাওঁ what do you mean by sampling risk so sampling risk refers to a risk that arise from the possibility that the auditor's conclusion based on a sample may be different from the conclusion if the entire population was subjected to the same audit procedure so আমি জানো যে এজন অডিটৰৰ এটা ইম্পসিবল হয় যে গোটেই এটা ফাইনান্সিয়াল ইয়াৰৰ সকলোখিনি বস্তু ফাইনান্সিয়াল স্টেটমেন্ট বা সকলোখিনি ভাউচিং বা ভেৰিফিকেশন কৰাটো ইম্পসিবল হয় সো সেই কাৰণে অডিটৰে কি কৰে স্যাম্পল লৈ পেলাই তাৰ পৰা কনক্লুজন লয় সো তাৰ কাৰণে কি হয় স্যাম্পলিং ৰিস্ক এৰাইজ হয় সো স্যাম্পলিং ৰিস্ক মানে কি এই যে অডিটৰে যে স্যাম্পল লৈ পেলাই কোনো কনক্লুজন দিছে আৰু যদি অডিটৰ এজনে যদি এন্টায়াৰ সেই ফাইনান্সিয়াল ইয়াৰৰ যদি গোটেইখিনি চাই চিটি ধুনিয়াকে যদি ভালকে চাই পেলাই যদি কনক্লুজন দিলে হয় সো তাৰে মাজৰ স্যাম্পল লৈ পেলাই যোনটো কনক্লুজন দিছে আৰু গোটেইখিনি চাই পেলাই যদি কনক্লুজন দিলে হয় এন্টায়াৰ পপুলেশন এন্টায়াৰ ট্ৰানজাকশনৰ 1 ইয়াৰ ট্ৰানজাকশন চাই পেলাই যদি কনক্লুজন দিলে হয় তেতিয়া হলে সেই স্যাম্পল লোৱা ৰিজাল্টটো আৰু গোটেইখিনি চোৱা ৰিজাল্টটো যদি ডিফাৰেন্স ওলাই সো তাকে আমি কি বুলি কওঁ স্যাম্পলিং ৰিস্ক কাৰণ দুটাৰ মাজত ডেফিনেটলি ডিফাৰেন্স থাকিবই কাৰণ এই প্ৰথমটো কি কৰিছে ইয়াতে স্যাম্পল লৈ পেলাই কৰিছে সো গোটেইখিনিটো চোৱা নাই তেওঁ একটা স্যাম্পল এটা লৈ পেলাই তেওঁ কনক্লুজন এটা ড্ৰ কৰিছে যে যদি স্যাম্পল লৈ পেলাই যদি তেওঁ বেয়া বুলি মানে ভুল হোৱা দেখিছে সো তেওঁ কি কনক্লুজন দিব যে এন্টায়াৰ পপুলেশন বা এন্টায়াৰ ট্ৰানজাকশনটো কিবা এটা এৰৰ বা ফ্ৰড আছে কিন্তু যদি তেওঁ গোটেইখিনি চাই পেলাই গোটেই 1 ইয়াৰৰ ট্ৰানজাকশনখিনি চাই পেলাই যদি কনক্লুজন দিলে হয় তেতিয়া হলে গম পালে হয় যে নহয় অকল অলপ মানে কিছুমান ক্ষেত্ৰতহে মানে ভুল হৈছে এৰৰ হৈছে সব ক্ষেত্ৰতে এৰৰ হোৱা নাই সো সেই কাৰণে স্যাম্পল আৰু গোটেইখিনি হোল পপুলেশনৰ যোনটো কনক্লুজন তাৰে মাজত ডিফাৰেন্সটো আমি কি বুলি কওঁ স্যাম্পলিং ৰিস্ক Here is of for example auditors takes the control of issuing invoices by randomly select 20 invoices and found that 5 invoices were incorrectly issued they conclude that the system is not effectively run so here the example eta dise je issuing invoices so eta invoice bilak check korise keita check korise only randomly ki korise 20 ta invoice loise aru tare ki korise ei 20 tar bhitor 5 ta invoice incorrect paise so eta teo ki conclude korise je gotei system tu ta mane ইফেক্টিভ হোৱা নাই কিবা এটা প্ৰবলেম হৈ আছে মানে এৰৰ আৰু বা ফ্ৰড বা কিবা এটা মিস স্টেটমেন্ট হৈ আছে সো এটো কিন্তু স্যাম্পলিং ৰিস্কৰ এটো এটা ডাঙৰ এটা আপোনাৰ ৰিস্ক হয় কাৰণ তেওঁ অকল এটা স্যাম্পল লৈ পেলাই তেওঁ গোটেই ট্ৰানজাকশনৰ ওপৰত তেওঁ হেয়া কৰিছে কনক্লুজন দিছে সো হেতু এটা বহুত ডাঙৰ ৰিস্ক হয় স্যাম্পলিং ৰিস্ক সো এটোকে আমি কি বুলি কওঁ স্যাম্পলিং ৰিস্ক এটা আমি চাও নন স্যাম্পলিং ৰিস্ক মিন্স যোনটো স্যাম্পলৰ লগত কোনো ৰিলেশন নাই স্যাম্পলিং ৰিস্কৰ লগত কোনো ৰিলেশন নাই স্যাম্পলৰ লগত তাৰমানে কোনো ৰিলেশন নাই সো হেকনে তাক কি বুলি কওঁ নন স্যাম্পলিং ৰিস্ক so non sampling risk arises from the factors that cause the auditor to reach the erroneous conclusion for any reason not related to the sampling risk for example most audit evidence is persuasive rather than conclusive the auditor might use inappropriate procedures or the auditor might misinterpret evidence fail to recognize an error জিবছনে বস্তুটা মানে অডিটৰে ধৰিবই পৰা নাই কি ভুল হৈছে বা মিসইন্টারপ্রেট এভিডেন্স বা ইনএপ্রোপ্রিয়েট প্রসিডিওর যোনখিনি তেও হেয়া লব লাগিছিলে টেকনিক ইউজ কৰিব লাগিছে তেও হেবোৰ টেকনিক ইউজ কৰা নাই বা প্ৰসিডিওৰখিনি ইউজ কৰা নাই সো এইবোৰ আপোনাৰ কি হয় হেতু মানে অডিটৰৰ মানে নিজৰ ফালৰ পৰা যোনটো ভুল হৈ আছে সো তাক আমি কি বুলি কওঁ নন স্যাম্পলিং ৰিস্ক হেতু কোনো স্যাম্পলৰ পৰা কোনো স্যাম্পলৰ লগত কোনো ৰিলেশন নাই অডিটৰে কোনো স্যাম্পল লৈ পেলাই যোনটো হেয়া কৰি পেলাই স্যাম্পল লৈ পেলাই কনক্লুজন দিছে হেতু নহয় হেতু হলে আমি তাক কি বুলি কওঁ স্যাম্পলিং ৰিস্ক কিন্তু ইয়াতে কোনো স্যাম্পল লৈ পেলাই নহয় তেও নিজে তেও পাহৰি গৈছে কিছুমান বস্তু বা তেও ৰিকগনাইজ কৰিব পৰা নাই ভুলটো বা তেও যোনখিনি টেকনিক বা এয়া প্ৰসিডিওৰটো অডিট প্ৰসিডিওৰ যিখিনি থাকে তেও ইউজ কৰা নাই ইনএপ্ৰপ্ৰিয়েট হৈছে সো এইবোৰ আমি কি বুলি কম নন স্যাম্পলিং ৰিস্ক
এতিয়া আমি আহোঁ সাবস্টেন্টিভ টেষ্ট সো সাবস্টেন্টিভ টেষ্ট এটা অডিটৰ প্ৰচিডিউৰ এটা ভাগ হয় সো আমি চাওঁ আহক substantive audit approach is one of the audit approaches used by auditor to verify the event and transaction in the financial statements by cover the larger volumes of them so substantive test ki hoy apnar financial value mane financially juntu bostu bilak hebur ki hoy substantive test sai ta mane vouch ami eta kobo paru je substantive test ami ki koru vouching or verification koru vouching mane ki ami financial statement je trading profit and loss account আৰু balance sheet যিবিলা ভ্যালু বা যিবোৰ আইটেম বিলা লিখিছে সে আমি কি কৰিম মানে অডিটৰে কি কৰিব ভাউচাৰৰ লগত হেবোৰ মিলাই পেলাই কি কৰিব চাব তাৰপিছত ভেৰিফিকেশন মানে যোনটো আমি ব্যালেন্স শিটত যিবোৰ আইটেম লিখা আছে এসেটস এন্ড লায়াবিলিটিজ সো হেবোৰ এসেটছৰ ভ্যালু আৰু লায়াবিলিটিজৰ দিব লগা ভ্যালুটো আমি কি কৰিম ভেৰিফাই কৰিম যে হসাকৈ যে ক্ৰেডিটৰক ইমান টকা দিব আছে নেকি বা আপোনাৰ প্লান্ট এন্ড মেচিনাৰী বা ফাৰ্নিচাৰৰ দাম খসাকৈ মাৰ্কেটত ইমান হয় নে নহয় সো মানে ভালকে লিখিছে না আমি সব হেবোৰ ভেৰিফাই কৰিব লাগিব সো এইটোই হল আমাৰ কি সাবস্টেন্টিভ টেষ্ট আমি তাৰ মানে ভাউচিং আৰু ভেৰিফিকেশনৰ থ্ৰু দি যোনটো টেষ্ট কৰা হয় তাক আমি কি বুলি কম সাবস্টেন্টিভ টেষ্ট নেক্সট আমাৰ কমপ্লায়েন্স টেষ্ট মিন্স আমি কি কব পাৰো ইন্টারনাল কন্ট্রোল বুলি কব পাৰো ইন্টারনাল কন্ট্রোল মানে কি ইন্টারনাল কন্ট্রোল ইজ আ প্রসেস organized by the management of the company to achieve their ultimate objectives so internal control কি হয় এটা প্রসেস হয় আৰু কোনে হে প্রসেসটো কোনে কৰে ম্যানেজমেন্টে কৰে কোম্পানী কিহৰ কাৰণে ইন্টারনাল কন্ট্রোল কৰে যাতে অডিটৰে এক্সামিন কৰাৰ আগতে কোম্পানী বিলাকে কিছুমান টেকনিক বা এপ্ৰোচ ইউজ কৰে কিছুমান ৰুলস এন্ড ৰেগুলেশন ইউজ কৰে যাতে ফ্ৰড আৰু এৰৰ কম হয় সো হেতুকে আমি কি বুলি কওঁ ইন্টারনাল কন্ট্রোল সো হেতে কোম্পানীয়ে নিজৰ ম্যানেজমেন্টে নিজে নিজৰ কোম্পানী কন্ট্রোলটো বজাই ৰাখে যে এৰৰ যাতে ফ্ৰডছটো নহয় সো তাৰ কাৰণে কিছুমান টেকনিক ইউজ কৰে সো তাকে আমি কি বুলি কওঁ ইন্টারনাল কন্ট্রোল অডিটৰে এক্সামিন কৰাৰ আগতে নিজে কোম্পানী এটাই নিজে নিজৰ ইন্টারনাল বস্তুখিনি নিজে সাৰিজাৰি সোৱাটোৱে আমি কি বুলি কওঁ ইন্টারনাল কন্ট্রোল তাৰমানে যাতে এৰৰছ আৰু ফ্ৰডছটো যাতে কন্ট্রোল হৈ থাকে তাকে সেই প্ৰসেসটোকে আমি কি বুলি কওঁ ইন্টারনাল কন্ট্রোল সো কমপ্লায়েন্স টেষ্ট আমি কি বুলি ক'ব পাৰো ইন্টারনাল কন্ট্রোল বুলি ক'ব পাৰো কাৰণ যাতে ৰুলস এন্ড ৰেগুলেশন কিছুমান থাকে বা আপোনাৰ ল বা সেই অবজেক্টিভছ যোনটো সেট তেওঁলোকৰ যোনটো অবজেক্টিভ ভাবিছে যে আমি এনেকুৱা ধৰণৰ আমি ভাবিছো এনেকুৱা ধৰণৰ আমি প্ৰডাক্ট বা এনেকুৱা ধৰণৰ যিখিনি সেল হ'ব লাগে সো এইবোৰ আমি কি বুলি কওঁ এইবোৰ সোৱাচিতাকে আমি কি বুলি কওঁ ইন্টারনাল কন্ট্রোল সো আপোনালোকে নিশ্চয় বুজি পাইছে যে স্যাম্পলিং রিস্ক নন স্যাম্পলিং রিস্ক কমপ্লায়েন্স এন্ড সাবস্টেন্টিভ টেষ্ট ভেরি ইম্পর্টেন্ট ফর দ্য এক্সামিনেশন পারপাস সো আপোনালোকে ভালকে চাই ল'ব এইবোৰ বস্তু এইবোৰ টাৰ্ম পৰীক্ষাত কিন্তু আহি থাকে আপোনালোকে চাই ল'ব আৰু আপোনালোকে যদি মোৰ অডিট স্যাম্পলিং বা মোৰ ফোৰ্থ সেমৰ ইনডাইৰেক্ট টেক্সৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে আপোনালোকে ভিডিঅ'বোৰ চাই ল'ব তাতে মই ইনডাইৰেক্ট টেক্সৰ বহুতখিনি ইউনিট মই কভাৰ কৰিছোঁ সো আশা কৰিছোঁ আপোনালোকে আগলৈও মোৰ ভিডিঅ'বোৰ চাই যাব আৰু আপোনালোকে যে এতিয়াও যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ মাই ইউটিউব চেনেল ধন্যবাদ